স্বাধীনতাৰ পিছত প্ৰথমবাৰলৈ মিয়া বিধায়ক হ'ব কংগ্ৰেছৰ দলপতি। আল্টিমেটলি তেওঁলোকে কোনোবা এজন মিয়া বিধায়ককে তেওঁলোকে বিৰোধী দলপতি পাতিব আৰু তেওঁলোকৰ অন্তৰাত্মাত সোমাই আছে, তেওঁলোকৰ ভিতৰি তেওঁলোকৰ প্ৰতিয়ে স্নেহ আছে, কিন্তু ৰাইজক দেখুৱাই তেওঁলোকে এইবিলাক কাম কৰি আছে। মিয়াক বিৰোধী দলপতিৰ দায়িত্ব দিবলৈ কঁকালত টঙালি বান্ধিছে গৌৰৱ গগৈয়ে। পাকিস্তান ফেৰত গৌৰৱ গগৈৰ সেউজ সংকেত পাই কংগ্ৰেছক ভোট দিয়া মিয়াই কৈছে, আমাক বিৰোধী দলপতি হিচাপে মিয়াকেই লাগিব। বিশেষকৈ 19 জনৰ ভিতৰত 18 জনেই মিয়া বিধায়ক, আৰু মিয়া বিধায়কৰ ভিতৰত এজন যদি প্ৰক্ষেপ কৰি তেওঁলোকক যদি মিয়া দলপতি বনাই দিয়ে, তেতিয়াহ'লে নিশ্চয় মিয়াৰ হৈ মাত মাতিব পাৰিব। বিৰোধী দলপতি এই কাৰণে বিচাৰিছোঁ, যেহেতু গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী বনাবৰ কাৰণে আমাৰ সংখ্যালঘু মানুহে ভোট দিছিল। সংখ্যালঘু এটা যুৱ প্ৰজন্ম হিচাপে মই এটা কথাই দাবী জনাম যে কংগ্ৰেছে আমাৰ সংখ্যালঘু উপযুক্ত এজন দলপতি দিব লাগে, এইটো আমাৰ ডিমাণ্ড। এৰা কংগ্ৰেছক হিয়াউজাৰি ভোট দিছে যেতিয়া মিয়াই দাবীটো কৰিবই। কিন্তু কোন মিয়া বিধায়কক গৌৰৱ গগৈয়ে বিৰোধী দলৰ দলপতি পাতিব তাক লৈহে মহাসংকটত পৰিছে। কাৰণ কোনোবাজন মিয়াই যদি বিচাৰিছে AK ৰছিদ আলমক, তেন্তে আন কাৰোবাৰ পচন্দৰ তালিকাত আছে জাকিৰ হুছেইন ছিকদাৰ, ৱাজেদ আলী চৌধুৰী, ৰেকিবুদ্দিন আহমেদ কিংবা নুৰুল হুদা। কিন্তু গৌৰৱ গগৈয়ে বা বিৰোধী দলপতিৰ কাক দিয়ে ঠিকা? বিৰোধী দলপতিটো একচুৱেলি আমাৰ 3বাৰৰ যে বিধায়ক আমাৰ AK ৰছিদ, তেওঁক দিব লাগে কংগ্ৰেছে। কাৰণ গোটেই মুছলমানটো MLA, 19 জনৰ এজনে হিন্দু MLA, তাত মাইনৰিটি বেছ থকা এটা সমষ্টিৰ পৰা MLA হৈ আহিছে, চিডিউল কাষ্ট সমষ্টিৰ। গতিকে ইয়াতে মুছলমান দলপতি, বিৰোধী দলপতি দিলে বেছি ভাল হয়। নিশ্চিতভাৱে ইয়াতে এজন মুছলমান বিধায়কেই বিৰোধী দলপতি পাব লাগে। সংখ্যাৰ ফালৰ পৰা যদি আমি চাওঁ যে 19জন বিধায়ক জিকিছে, তাৰে মাজত 18জনেই মুছলমান বা সংখ্যালঘু সম্প্ৰদায়। গতিকে নিশ্চিতভাৱে এজন সংখ্যালঘু সম্প্ৰদায়ৰ বিধায়কক তেওঁলোকে বিৰোধী দলপতিৰ আসনখন দিয়ক। মুঠতে মুছলমান হ'ব লাগে। ছেকুলাৰ দল বুলি যদি কৈছে, তেনেহ'লে এইটো ছেকুলাৰিজিমটো তেওঁলোকে বজাই ৰাখক। 18জন বিধায়ক হৈছে, তাৰে মাজৰ পৰা এজন মুছলমানক দিয়ক, দিয়াত আপত্তি কিহৰ? গোটেই বিধায়কবিলাকে ৰকিবুলৰ মানুহ, যিমান দূৰ গম পাওঁ। গোৱালপাৰাৰ পৰা ধুবুৰী যিকেইজন বিধায়ক হৈছে, গোটেইকেইটা ৰকিবুলৰ পন্থী। সেইকাৰণে মোৰ হিচাপে নৈতিক দায়িত্ব হিচাপে ৰকিবুল নিজে ল'ব লাগে নে ৰকিবুলক গৌৰৱ গগৈ দিব লাগে সভাপতিটো? মিয়া আমি মুছলমানক লৈ পেলাই যাতে দুই আষাৰ কথা ক'ব পাৰে, তাৰ কাৰণে এটা মিয়া বিধায়ক দলপতি বিৰোধী পাৰ্টি হিচাপে নিক্ষেপ কৰিব লাগে। 19 জনৰ ভিতৰত এজন মিয়া মুছলমান আমাৰ বিৰোধী দলপতি হিচাপে প্ৰক্ষেপ কৰিব লাগে, যাতে তেওঁ আমাৰ হকে কথা ক'ব পাৰে। ৰ'ব কেৱল মিয়াই যে কংগ্ৰেছৰ বিৰোধী দলপতি এজন মিয়া বিধায়ক হোৱাটো বিচাৰে তেনে নহয়। কংগ্ৰেছৰ প্ৰাক্তন দলপতি দেৱব্ৰত শইকীয়াকো বিধানসভাত লাগে এজন সংখ্যালঘু মিয়া মুছলমান দলপতি। কাৰণ 19 জনৰ ভিতৰত অভিজ্ঞ বিধায়ক কেৱল মিয়াসকলহে হয়। শুনক কি কৈছে দেৱব্ৰত শইকীয়াই। মই ভাবোঁ সদনখন চলাবলৈ হ'লে অভিজ্ঞতাও লাগে। এইবাৰ বিভিন্ন পক্ষৰ বিভিন্ন ধৰণৰ দাবী আহিছে। সংখ্যালঘু সম্প্ৰদায়ৰ পৰা বেছিকৈ প্ৰতিনিধি নিৰ্বাচিত হৈছে। সেই গতিকে তেওঁলোকৰ পালেও চাগে অভিজ্ঞতাটো সংখ্যালঘু সম্প্ৰদায়ৰ বিধায়ককেইজনৰ মাজতে আছে, আৰু আমাৰ বাকী কেইবাজনো নতুন বিধায়ক আছে। সেই গতিকে দলে নিশ্চয় সকলোৰে মতামত ল'ব আৰু এটা ভাল সিদ্ধান্ত ল'ব। কংগ্ৰেছৰ আত্মাত মিয়া আছে, কংগ্ৰেছৰ ৰক্তই মিয়া প্ৰবাহমান। গতিকে মিয়াৰ পিনে গতি নাই কংগ্ৰেছ দলৰ। বিৰোধী দলপতিৰ দায়িত্ব এজন মিয়া বিধায়কক দিবলগীয়া হোৱাটো বৰ নিন্দনীয়, কটাক্ষ বিধায়ক প্ৰশান্ত ফুকনৰ। কংগ্ৰেছৰ আত্মাটো হওক, কংগ্ৰেছৰ ব্লাড হওক, এইটো হ'ল মিয়া। এইটো জামেট্ৰিকেলি প্ৰুভ হৈ গৈছে। আল্টিমেটলি তেওঁলোকে কোনোবা এজন মিয়া বিধায়ককে তেওঁলোকে বিৰোধী দলপতি পাতিব আৰু তেওঁলোকৰ অন্তৰাত্মাত সোমাই আছে, তেওঁলোকৰ ভিতৰি তেওঁলোকৰ প্ৰতিয়ে স্নেহ আছে। ৱাজিদ আলী চৌধুৰী আছে, তাৰপাছত জাকিৰ হুছেইন ছিকদাৰ আছে। তেনেকুৱা কোনোবা এজন ব্যক্তিক তেওঁলোকে দিব লাগিব, আৰু যিটো কাৰণে তেওঁলোকৰ জীৱনত আটাইতকৈ তেওঁলোকৰ দলটোৰ কাৰণে আটাইতকৈ ডাঙৰ কলংক হ'ব। আজি তেওঁলোকৰ এটা ট্ৰেডমাৰ্ক হৈ যাব। উজনি অসমত সম্পূৰ্ণৰূপে উচন হৈ যোৱা কংগ্ৰেছ দলৰ দলপতি কোন হ'ব, সেইটোও মিয়াইহে ঠিক কৰিব।
কংগ্ৰেছৰ এই দুৰৱস্থা আৰু মিয়াৰ তুষ্টিকৰণ কেৱল দলটোৰ বাবেই নহয়, সমগ্ৰ অসমীয়া জাতিটোৰ বাবেই দুৰ্ভাগ্যজনক। গৌৰৱ গগৈয়ে কংগ্ৰেছ দলটোক সম্পূৰ্ণৰূপে নিঃশেষ কৰিলে, যাৰ বাবে খিলঞ্জীয়াৰ অন্তৰৰ পৰা চিৰকাললৈ নোহোৱা হৈ গ'ল কংগ্ৰেছ। এই প্ৰতিক্ৰিয়া বিজেপি বিধায়ক চক্ৰধৰ গগৈৰ। ভাৰতবৰ্ষৰ স্বাধীন ভাৰতৰ ইতিহাসত আমি কাহানিও কেতিয়াও কংগ্ৰেছ দলৰ বিৰোধী দলৰ দলপতি হিচাপে কোনো মিয়া মানুহে নেতৃত্ব দিয়া আমি দেখা নাছিলোঁ। কিন্তু সময়ে এই গতিলৈ লৈ গুচি গ'ল আজি কংগ্ৰেছক, এই অৱস্থা পোৱালে গৈ কংগ্ৰেছক, যে কংগ্ৰেছৰ আজি বিৰোধী দলৰ দলপতিৰ ভূমিকা ল'বৰ কাৰণে এজন খিলঞ্জীয়া মানুহ তেওঁলোকৰ লগত নোহোৱা হ'ল। ইয়াতকৈ আৰু চৰম পৰিতাপৰ আৰু দুখৰ কথা একো হ'বই নোৱাৰে। আজি তেওঁলোকে এই নামনিৰ মিয়াৰ বিধায়কসকলক লৈ তেওঁলোকে সদনৰ মজিয়াত খিলঞ্জীয়া অসমীয়া মানুহখিনিৰ নেতৃত্ব কেনেকৈ প্ৰদান কৰিব? তেওঁলোকে খিলঞ্জীয়াৰ কথা কেনেকৈ ক'ব? অসমৰ নেতৃত্বত অসমীয়াৰ নেতৃত্বত থাকিব লাগিব। আমি মিয়াৰ নেতৃত্বত অসমীয়াৰ ভাগ্য নিৰূপণ কৰিবলৈতো এৰি দিব নোৱাৰোঁ। আৰু আজি কংগ্ৰেছে সেইটোৱে অৱস্থা হৈছে। আজি কংগ্ৰেছৰ বিৰোধী দলৰ দলপতি হিচাপে যেতিয়া মিয়া মানুহ এজনক দি দিব, তেওঁলোকে অসমীয়াৰ চেণ্টিমেণ্ট ৰাখি কেনেকৈ কথা কয়? এইটো আমাৰ অসম আৰু অসমীয়াৰ বাবেও চৰম দুৰ্ভাগ্যৰ কথা যে 140 বছৰ পুৰণি এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ আজি এনেকুৱা এটা সময় আহি গ'ল য'ত নিজৰ বিৰোধী দলৰ দলপতি পাতিবৰ কাৰণে এজন মানুহ নাই। গৌৰৱ গগৈৰ পিতৃয়ে হুইজ বদৰুদ্দিন আজমল বুলি কৈ খিলঞ্জীয়াৰ হৃদয় জিনিছিল। কিন্তু সেইজন তৰুণ গগৈৰ পুত্ৰই এতিয়া মিয়াৰ শৰণাপন্ন হোৱাটো আটাইতকৈ দুৰ্ভাগ্যজনক। প্ৰতিক্ৰিয়া বিধায়ক পদ্ম হাজৰিকাৰ। যি তৰুণ গগৈয়ে হুইজ বদৰুদ্দিন বুলি কৈ পেলাই ক্ষমতা দখল কৰিছিল বা অসমীয়া স্বাভিমানৰ প্ৰতিফলন কৰিছিল, গতিকে সেই তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ সভাপতিত্বৰ কালত আজি কংগ্ৰেছ দলৰ বিৰোধী দলৰ দলপতি দিবৰ কাৰণে যিবিলাক নাম উচ্চাৰণ হৈ আছে, ই অসমৰ কাৰণে অতি দুৰ্ভাগ্যজনক। 19জন বিধায়কৰ ভিতৰত এজন মাত্ৰ খিলঞ্জীয়া জিকিছে, বাকী 18জন কি মানুহ জিকিছে আপোনালোকে চাই লওক। গতিকে এই দলটোৰ ভৱিষ্যত কি? এই দলটোৰ ওপৰত অসমৰ খিলঞ্জীয়া মানুহে কেতিয়াবা ভৰসা কৰিব পাৰিবনে? যাক তুষ্টিকৰণ কৰিবলৈ গৈ আছে, সিয়ে অসমৰ কাৰণে কিমান ডেঞ্জাৰ, আৰু সেইটো অসমৰ সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ মানুহে অনুভৱ কৰিয়েই এইবাৰ 26ৰ নিৰ্বাচনত তেওঁলোক বিধ্বস্ত হৈছে। আচলতে গৌৰৱ গগৈৰ সন্মুখত এতিয়া অগ্নি পৰীক্ষা। কাৰণ বিধানসভাত কংগ্ৰেছক নেতৃত্ব দিবলৈ একমাত্ৰ হিন্দু বিধায়কজনক দলপতিৰ দায়িত্ব দিবনে 18গৰাকী মিয়া বিধায়কৰ এজনক দলপতি পাতিব? প্ৰশ্ন চিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীৰ। গৌৰৱ গগৈ কি কৰিব? যিজনক নেকি আমি ইতিমধ্যে কৈছোঁ যে তেখেতৰ গোটেই কাম কাজবিলাক তেনেই সন্দেহজনক, আৰু সন্দেহজনক মানুহকে ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিব খুজিছে ৰাহুল গান্ধী, সন্দেহজনক মানুহকে অসমৰ মুখ্যমন্ত্ৰী পাতিব খুজিছে গৌৰৱ গগৈ বোলে একে গছৰে ঠাল ঠেঙুলি। এতিয়া এইবাৰ যদি অসমৰ এই যিটো দৃষ্টান্ত চকুৰ সন্মুখত আহিছে, যিটো দৃষ্টান্তৰ কথা আমি সকলোৱে জানো বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগতেই অনুমান কৰি লৈছে। গতিকে এতিয়া গৌৰৱ গগৈ পাল যে তেওঁ অসমীয়াক দিবনে মিয়াক দিব। এইবোৰৰ মাজতেই কংগ্ৰেছলৈ তৃণমূল কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীৰ পৰামৰ্শ, উজনি ৰক্ষাৰ স্বাৰ্থত ভাবি চিন্তি নিৰ্বাচিত কৰক বিৰোধী দলপতি। অৰ্থাৎ শ্বেৰমানে ইংগিত দিলে জয়প্ৰকাশ দাস হওক কংগ্ৰেছ দলৰ দলপতি। তেওঁলোকে সিদ্ধান্ত লওক, দলটোৰ ভৱিষ্যত যাতে ভাল হয় তেনেকুৱা তেওঁলোকে চিন্তা কৰা উচিত। এই কথা চিন্তা কৰা উচিত যাতে ভৱিষ্যতে দলটোৰ আজি উজনিত উচন হৈ গৈছে, উজনিটো তেওঁলোকে খোপনি পুতিব লাগিব। সেই উজনিৰ স্বাৰ্থত তেওঁলোকে, মই ভাবোঁ তেওঁলোকৰ দলৰ শ্ৰীবৃদ্ধিৰ কাৰণে তেওঁলোকে সিদ্ধান্ত লওক। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।